পৰকীয়া প্ৰেমত মত্ত পত্নীক হাতে লোটে ধৰিলে স্বামীয়ে। বিবাহৰ পিছতো প্ৰেমিকৰ সৈতে অভিসাৰ কৰি থকা সময়ত পত্নীক দেখি খঙত অগ্নিশৰ্মা হৈ পৰিল পতি। তেওঁ কিন্তু কাকো মাৰপিট নকৰিলে, মাত্ৰ কামুৰি ছিঙি পেলালে প্ৰবঞ্চক পত্নীৰ নাক। আলিংগন কৰাৰ সময়ত চলেৰে কাষ চপাই স্বামীয়ে এৰুৱাই পেলালে নাকটো। তেজে তুমৰলি অৱস্থাত হস্পিটেললৈ দৌৰিহে কোনোমতে প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে। দিন হাজিৰা কৰা ৰমেশে কিছুদিন পূৰ্বে পাতিছিল বিয়া, গতিকে সুখেৰে চলি আছিল তেওঁৰ সংসাৰখন। কিন্তু ৰমেশৰ সংসাৰত হঠাতে এজন অচিনাকি লোকৰ প্ৰৱেশ ঘটিল। সেইজন পুৰুষৰ সৈতে ৰমেশৰ নৱপৰিণীতা পত্নীৰ হলিগলি বাঢ়িবলৈ ধৰিলে। খবৰ লৈ ৰমেশে গম পালে বিশেষ পুৰুষজন পূৰ্বে আছিল তেওঁৰ পত্নীৰ প্ৰেমিক। বিয়াৰ আগতেও সেইজনৰ সৈতে ৰমেশৰ ঘৈণীয়েকৰ লেটিপেটি আছিল। কিন্তু বিয়াৰ পিছতো পুৰুষজন ৰমেশৰ পত্নীৰ কাষ চাপিল। তথাপি আপত্তি কৰা নাছিল ৰমেশে। মৰম চেনেহৰ বান্ধোনেৰে পত্নীক নিজৰ কৰি ৰাখিব বুলি ৰমেশ নিশ্চিন্ত হৈ আছিল। সেইবাবে প্ৰাক্তন প্ৰেমিকে পত্নীৰ সৈতে হাঁহি ধেমালি কৰিলেও ৰমেশে আপত্তি কৰা নাছিল। তেওঁ দিন হাজিৰা কৰিবলৈ যোৱা সময়ত অকলেই আছিল পত্নী। কিন্তু আজি হঠাতে ৰমেশৰ বিশ্বাস ভংগ হ'ল। কামৰ পৰা উভতি ঘৰ সোমাই ৰমেশে পত্নীক প্ৰেমিকৰ সৈতে উলংগ অৱস্থাত দেখিলে। দুয়োজনে সহবাস কৰি থকাটো ৰমেশে হাতে লোটে ধৰা পেলালে। অৱশ্যে সকলো দেখিও নেদেখাৰ ভাও জুৰিলে শ্ৰমিক ৰমেশে। নিশাও তেওঁ পত্নীক সেই বিষয়ে একো নুসুধিলে। স্বামীয়ে একো নেদেখিলে বুলি মহিলাগৰাকীয়ে স্বস্তিৰ নিশ্বাস কাঢ়িলে। কিন্তু ৰমেশৰ মনত জ্বলি আছিল প্ৰতিহিংসাৰ জুইকুৰা। তেওঁ আলিংগন কৰাৰ চলেৰে পত্নীক গাৰ কাষলৈ চপাই নিলে। পত্নীয়েও স্বামীৰ মৰমৰ প্ৰতি সঁহাৰি জনালে। কিন্তু হঠাতে ৰমেশৰ মুড সলনি হৈ গ'ল। মৰম কৰাৰ সলনি তেওঁ পত্নীৰ নাকটোক কামোৰ মাৰি দিলে। যিমানে পত্নীয়ে চিঞৰিলে সিমানে বেছি জোৰত কামোৰ মাৰি ধৰিলে ৰমেশে। বন্ধনৰ পৰা ওলাবলৈ চেষ্টা কৰিও বিফল হ'ল মহিলাগৰাকী। শেষত ৰমেশে কামুৰি ছিঙি পেলালে প্ৰবঞ্চক পত্নীৰ নাক। উত্তৰ প্ৰদেশৰ হাৰদৈ এখন গাঁৱত সংঘটিত ঘটনাৰ পিছত তেজে তুমৰলি মহিলাগৰাকীয়ে উন্মাদৰ দৰে পথত দৌৰ ধৰিলে। যন্ত্ৰণাত পিষ্ট হৈ তেওঁ কোনোমতে হস্পিটেল পালেগৈ। এতিয়া চিকিৎসকে লগাই দিয়া বেণ্ডেজেৰে ঘূৰি ফুৰিবলগীয়া হৈছে ৰমেশৰ পত্নী। পৰকীয়া প্ৰেমত মত্ত পত্নীক হাতে লোটে ধৰিলে স্বামীয়ে। বিবাহৰ পিছতো প্ৰেমিকৰ সৈতে অভিসাৰ কৰি থকা সময়ত পত্নীক দেখি খঙত অগ্নিশৰ্মা হৈ পৰিল পতি। তেওঁ কিন্তু কাকো মাৰপিট নকৰিলে, মাত্ৰ কামুৰি ছিঙি পেলালে প্ৰবঞ্চক পত্নীৰ নাক। আলিংগন কৰাৰ সময়ত চলেৰে কাষ চপাই স্বামীয়ে এৰুৱাই পেলালে নাকটো। তেজে তুমৰলি অৱস্থাত হস্পিটেললৈ দৌৰিহে কোনোমতে প্ৰাণ ৰক্ষা কৰিলে পত্নীয়ে। দিন হাজিৰা কৰা ৰমেশে কিছুদিন পূৰ্বে পাতিছিল বিয়া, গতিকে সুখেৰে চলি আছিল তেওঁৰ সংসাৰখন। কিন্তু ৰমেশৰ সংসাৰত হঠাতে এজন অচিনাকি লোকৰ প্ৰৱেশ ঘটিল। সেইজন পুৰুষৰ সৈতে ৰমেশৰ নৱপৰিণীতা পত্নীৰ হলিগলি বাঢ়িবলৈ ধৰিলে। খবৰ লৈ ৰমেশে গম পালে বিশেষ পুৰুষজন পূৰ্বে আছিল তেওঁৰ পত্নীৰ প্ৰেমিক। বিয়াৰ আগতেও সেইজনৰ সৈতে ৰমেশৰ ঘৈণীয়েকৰ লেটিপেটি আছিল। কিন্তু বিয়াৰ পিছতো পুৰুষজন ৰমেশৰ পত্নীৰ কাষ চাপিল। তথাপি আপত্তি কৰা নাছিল ৰমেশে। মৰম চেনেহৰ বান্ধোনেৰে পত্নীক নিজৰ কৰি ৰাখিব বুলি ৰমেশ নিশ্চিন্ত হৈ আছিল। সেইবাবে প্ৰাক্তন প্ৰেমিকে পত্নীৰ সৈতে হাঁহি ধেমালি কৰিলেও ৰমেশে আপত্তি কৰা নাছিল। তেওঁ দিন হাজিৰা কৰিবলৈ যোৱা সময়ত অকলেই আছিল পত্নী। কিন্তু আজি হঠাতে ৰমেশৰ বিশ্বাস ভংগ হ'ল। কামৰ পৰা উভতি ঘৰ সোমাই ৰমেশে পত্নীক প্ৰেমিকৰ সৈতে উলংগ অৱস্থাত দেখিলে। দুয়োজনে সহবাস কৰি থকাটো ৰমেশে হাতে লোটে ধৰা পেলালে। অৱশ্যে সকলো দেখিও নেদেখাৰ ভাও জুৰিলে শ্ৰমিক ৰমেশে। নিশাও তেওঁ পত্নীক সেই বিষয়ে একো নুসুধিলে। স্বামীয়ে একো নেদেখিলে বুলি মহিলাগৰাকীয়ে স্বস্তিৰ নিশ্বাস কাঢ়িলে। কিন্তু ৰমেশৰ মনত জ্বলি আছিল প্ৰতিহিংসাৰ জুইকুৰা। তেওঁ আলিংগন কৰাৰ চলেৰে পত্নীক গাৰ কাষলৈ চপাই নিলে। পত্নীয়েও স্বামীৰ মৰমৰ প্ৰতি সঁহাৰি জনালে। কিন্তু হঠাতে ৰমেশৰ মুড সলনি হৈ গ'ল। মৰম কৰাৰ সলনি তেওঁ পত্নীৰ নাকটোক কামোৰ মাৰি দিলে। যিমানে পত্নীয়ে চিঞৰিলে সিমানে বেছি জোৰত কামোৰ মাৰি ধৰিলে ৰমেশে। বন্ধনৰ পৰা ওলাবলৈ চেষ্টা কৰিও বিফল হ'ল মহিলাগৰাকী। শেষত ৰমেশে কামুৰি ছিঙি পেলালে প্ৰবঞ্চক পত্নীৰ নাক। উত্তৰ প্ৰদেশৰ হাৰদৈ এখন গাঁৱত সংঘটিত ঘটনাৰ পিছত তেজে তুমৰলি মহিলাগৰাকীয়ে উন্মাদৰ দৰে পথত দৌৰ ধৰিলে। যন্ত্ৰণাত পিষ্ট হৈ তেওঁ কোনোমতে হস্পিটেল পালেগৈ। এতিয়া চিকিৎসকে লগাই দিয়া বেণ্ডেজেৰে ঘূৰি ফুৰিবলগীয়া হৈছে ৰমেশৰ পত্নী। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।